যেতিয়া মানুহজন সি তাত নামিছে নামি কিনে সি পুলিচৰ সহায় ল'ব গৈছিল কৈছে পুলিচৰ সহায় ল'ব যাওঁতে ওপৰ মহল 3 মহলৰ ওপৰত গৈছে 3 মহলৰ পৰা এজন পুলিচে নেজাবি কৰি তাক মাৰিলে মাৰি এতিয়াও তাক কলা কলা দাগ কৰি আছে সেয়া তেনেকুৱা ঘটনাও হৈছে তেনেকুৱা কোনো নেজানে সিও নাই কোৱা মাৰিছে বুলি মই গা ধুৱাইছোগে মহাই দিছো গাটো মলি হৈছে বুলি তেতিয়া কলা কলা আমি আমাৰ কলা কলা পৰি আছে দাগ পৰি আছে কি হ'লে কিনি কৈছো কোনোবা মাৰিলে নেকি বুলি সুধিছো মাৰিলে তোকে কৈছো কোনে মাৰিলে কৈছো মাৰিলে কওক মই কি জানো কওঁ এনেকে কৈছে সি ক'ব টান পাইছে মোৰ কথাখিনি দেখা কৈছো ন জানিলে মানে ভাল লাগিব বুলি সেনেকৈ ক'লো নমস্কাৰ জনাইছো সকলোকে মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো মই আজি নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ মোৰ ফেচবুক পেজখনলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ তেনেহ'লে আহক মই আচলতে কি কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ মই দেখুৱাই থাকিম এতিয়া আপোনালোকক এইফালে অলপ দিনৰ আগত আপোনালোকে হয়তো শুনিছিলে আমাৰ শদিয়াৰ এজন ব্যক্তি ঘৰৰ পৰা কামৰ সন্ধানত অকণমান দূৰ দূৰণি ঠাইলৈ গৈছিলে কেৰেলা নে হায়দৰাবাদ নে ক'ৰবাত গৈছিল চাগে ওলাই তাৰপিছত গৈ থকা সময়তে ক'ৰবাত কোনোবা এটা ষ্টেচনত মানে ট্ৰেইনৰ পৰা নামিছিলে নে কিবা এটা প্ৰব্লেম হৈছিল থাকে তেওঁ মানে লাহেকৈ বাকী ট্ৰেইনখন আঁতৰি গুচি গ'ল যোৱাৰ পিছত তেওঁ নিৰুদ্দেশ হৈ থাকিলে মানে আজিলৈকে বিচাৰি নোপোৱা হৈছিলে তেওঁ বৰ্তমান আহি ঘৰখনত ওলালেহি বুলি কৈছে এইখনে হয় ঘৰখন মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এয়া মই আহি পালোহি আচলতে ব্যক্তিজনক চাবলৈ ওচৰ চুবুৰীয়া লোকসকল আহিছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ এইজনে হয় ব্যক্তিজন মই প্ৰথমতে পৰিচয় কৰি ল'বলৈ বিচাৰিছোঁ দাদা আপোনাৰ নামটো কৈ দিয়কচোন ৰবীন গগৈ আচলতে কি হৈছিলে কিমান দিন হৈছিলে আপুনি ঘৰৰ পৰা ওলাই যোৱা মই বৰ ভালকৈ নাজানো বাৰু কিমান তাৰিখত গৈছিলোঁ হয় হয় হা 17 তাৰিখে ওলাই গৈছিলে যোৱা কি মাহৰ 17 তাৰিখে মে' মাহৰ 17 তাৰিখে ওলাই গৈছিলে ন তাৰপিছত কি হৈছিলে আচলতে আপোনাৰ তাৰমানে গৈ থাকোঁতে ধৰ উৰিষ্যা পাৰ হৈ নেলু বুলি কয় তাৰ ট্ৰেইনখন অলপমান গণ্ডগোল লাগিলে তাৰপিছত 10-12 এটা বজাত ট্ৰেইনখন কিবা খেলি মেলি লাগিলে ইঞ্জিনটো হয় তাৰপিছত মই নামি কিনে চাইডত বহিছিলোঁ হয় তাৰপিছত মিটিং গাটাং কৰি থকা আহিলোঁ তাৰপিছত ৰাতিপুৱা ট্ৰেইনখন লাহেকৈ গুচি গ'ল মই সিফালে মুখ কৰি আহিলোঁ ট্ৰেইনখন মানে ধৰি লওক অকণমান আগত পালেগৈ ট্ৰেইনখন মই থাকি নাপালোঁ আপুনি তাৰমানে একচুৱেলি অলপ সময় নামিহে আছিলে বেলেগ একো নহয় এনেই বহি আছিল আপোনাৰ লগত কেইজন মানুহ গৈছিলে এনে 6জন গৈছিলে 6জন বাকীজন বহি আছিলে মই নিজে চাইডত বহি আছিলোঁ হয় 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 তাৰপিছত ট্ৰেইনখন গুচি গ'লগৈ ট্ৰেইনখন গুচি গ'ল তাৰপাছত মই সেই নিৰু পৰা জেগাডোখৰতে কাম বিচাৰি তাতে কাম কৰি আপোনাৰ লগত ফোন নাছিলে ফোন আছিলে বেগত গুচি সেই ট্ৰেইনতে আছিলে চব কাপোৰ কানি আজি কেইটা দিন হ'ল মুঠতে এতিয়া ন 1.5 মাহ সম্পূৰ্ণ হৈছে 1.5 মাহ হৈ উঠিলে ন তাৰপিছত তাত কি ক'লে তাত কাম বিচাৰিবলৈ যাওঁতে প্ৰব্লেম নহ'ল কেনেকৈ কাম বিচাৰি পালে আৰু ভাল মানুহ এজন লগ পালোঁ তাত ক'লে ক'ৰ পৰা আহিছিল মই এনেকৈ ট্ৰেইনখন এনেকৈ কেৰেলালৈ আহিছিলোঁ কেৰেলা পণ্ডিচেৰীলৈ আহিছিলোঁ কেৰেলা পণ্ডিচেৰীত কাম এনেকৈ লগৰখিনি এনেকুৱা হ'ল গুচি গ'লগৈ মই ট্ৰেইনৰ পৰা এনেকৈ নামি জেগাত আছিলোঁ ট্ৰেইনখন গুচি গ'ল মানে এই ঘৰ তোমাৰ পালেগৈ মই থাকিব পাৰোঁ মই এটা কাম বিচাৰি এনেকৈ গলি গলি ঘূৰি কেনে তাৰপিছত আৰু এটা কথা আপুনি যে তাত আছিলে ইমান দিন থাকিলে আপোনাৰ ঘৰৰ পৰিবাৰৰ ফোন নাম্বাৰ নাছিলে নেকি আছিলে যদি মোৰ মনত নাই মনত নাই পাহৰি মোৰ নিজৰ এটা আছিলে নিজৰটো এই লগৰ এটা লৈ আছিলে সেইটো মোবাইল লৈছে এতিয়া নাম্বাৰ দি দিব পাৰোঁ কল কৰিব পাৰে মানুহটো আনিব আচলতে ক'ব নালাগে মোৰ নিজৰখনেই মনত আছিলে নিজৰখনে আপুনি যেতিয়া গুচি গ'ল বিভিন্ন ধৰণৰ কথা ওলাই পৰে ন যেনেধৰণে আৰু যোনজন মালিকৰ লগত মই কাম কৰি আছিলোঁ সেইজন নাম্বাৰ দি দিব পাৰোঁ কথা পাতি দিবও পাৰোঁ লগতে নহয় বেলেগ একো নহয় মই একো নহয় একচুৱেলি বেলেগ ধৰণে চাৰ্চ কৰি পিনি কথা কোৱা নাই মই বেছিকৈ ক'বলৈও নাই মই কথা ক'বও নাজানো সিমানে কথা মই বেছিকৈ কৈ থাকিলে এনেই মন ঠিক আছে আচলতে মানুহজন কি হ'ল খুব এটা সমস্যাত পৰি আহি ঘৰত ওলালেহি আজিৰ দিনটোৰ ভিতৰত আৰু মই এখেতৰ লগত অকণমান কথা পাতিলোঁ মই এখেতৰ পৰিবাৰৰ লগত অকণমান পৰিচয় কৰাই ল'ম আহকচোন আপুনি আহক আপোনাৰ লগতে কথা পাতোঁ তেখেত অকণমান কথা পাতিবলৈ অলপ টান পোৱা নিচিনা আছে আপুনি কওকচোন কি হৈছিল আচলতে আপোনাৰ পৰিচয়টো দি লওক প্ৰথমে মই এতিয়া জনাত মে' মাহৰ 18 তাৰিখে ঘৰৰ পৰা ওলাই গৈছে কাম কৰিব গম নাপাওঁ তেতিয়াৰ পৰা আমি বিচাৰ খোজা কৰালোঁ সিহঁতক বিচাৰি আহিলে চালে মেলিলে যিডোখৰ জেগাত নামিছে বুলি কৈছে সিহঁতেতো নেজানে ভালকৈ
তাৰপৰা ই কৈছে এতিয়া ইউচাইডে নামিছোঁ কৈছে, ইহঁতে কৈছে এনেকুৱা কাৰণে নামিছোঁ বুলি কৈছে। ইমান দূৰৰ কথা ইমান দূৰৰ কথা আৰু আমিতো লগত যোৱা নাই দেখা কথা সেনেকৈ বুলি ক'লোঁ। সিহঁতে কথা চথা পাতি মানে এইটো বিচাৰ কৰালোঁ, কৰাই মানে একো গমগতো নাই যেতিয়া চবৰে আইনৰ সহায় ল'লোঁ। এতিয়া আপোনালোকৰ সাংবাদিক মানুহ বহুত আহিলে, বহুত লোক মানুহ দিলোঁ, নিউজটো বনালোঁ, দিলোঁ, এনেকৈ মোবাইলৰ জৰিয়তে বহুতো খবৰ দিলোঁ, একো গম বুজি নাপালোঁ। আজি এতিয়া মানুহজন যে নিজে আহি ঘৰ ওলালেহি, ভাল লাগিছে মনতে, নিজে অলপ দুখো লাগিছে কোৱা নিচিনা। যেতিয়া মানুহজন সি তাত নামিছে, নামি কিনে সি পুলিচৰ সহায় ল'ব গৈছিল কৈছে। পুলিচৰ সহায় ল'ব যাওঁতে ওপৰ মহল 3 মহলৰ ওপৰত গৈছোঁ কৈছে। 3 মহলৰ পৰা এজন পুলিচে নেজাপি গৈ কিনে তাক মাৰিলে, মাৰি এতিয়াও তাক কলা কলা দাগ পৰি আছে। তেনেকুৱা ঘটনাও হৈছে। মই গা ধুৱাইছোগে মানুহজন নিজে টিবেলত, কোনো নাজানে, সিও নাই কোৱা মই মাৰিছে বুলি। মই গা ধুৱাইছোগে, মহাই দিছোঁ গাটো মলি হৈছে বুলি। তেতিয়া কলা কলা আমি আমাৰ কলা কলা পৰি আছে। কি হ'ল সেইখিনি কৈছোঁ, কোনোবা মাৰিলে নেকি বুলি সুধিছোঁ। মাৰিলেতো কৈ কৈছোঁ, কোনে মাৰিলে কৈছোঁ, মাৰিলে কওক মই কি জানো কওঁ সেনেকৈ কৈছে। তাৰমানে সি ক'ব টান পাইছে আৰু মোৰ কথাখিনি। কোনে কৈছে তেতিয়া কোনে মাৰিলে বুলি সুধিছোঁ, সোধপোছ কৰিছোঁ। মাহীতে কৈছে এতিয়া নুসুধিবি, পাছত সুধিবি বুলি কৈছে। নহয় দেখা কৈছোঁ ন, জানিলে মানে ভাল লাগিব বুলি সেনেকৈ ক'লোঁ। তেতিয়া কৈছে এনে পুলিচৰ সহায় ল'ব গৈছিলোঁ, পুলিচজনে এনে মোক মাৰিলে, মাৰপিট কৰিলে সেনেকৈ বুলি ক'লে। আচলতে এইটো এনেকুৱা কথা হয়, একচুৱেলি প্ৰশাসন লোকৰ ফালৰ পৰা সুবিধাহে পাব লাগিছিলে। সিহঁতে কেলে সেইখিনি কৰিবলৈ আজি মোৰ মানুহজন কৰিলে, কাইলৈ আৰু এজন সেনেকুৱা মানুহ হ'ব, সেইকাৰণে তেনেকুৱা ব্যৱহাৰ কৰিবহি। হিন্দী কথা সিহঁতে ক'ব নাজানে, যি হ'ল সোধপোছ কৰিব লাগে ন। এতিয়া মানুহজনে হিন্দী কথা ক'ব জানিছে ইমান ধুনীয়াকৈ, কাম কৰি আছে, সেই মানুহজন ইমান ধুনীয়াকৈ হিন্দী কথা পাতি আছে। আৰু সেই মানুহজনটো মই কেতিয়াও হেৰি নহয় বুলি নাভাবোঁ তেতিয়াহ'লে। তাৰপিছত তেতিয়া মানুহজনৰ দুখো পাই আহিছে ঘৰখনত, আহোঁতে কেনেকৈ আহিলে বোলে, তেওঁ কি কৰি পিনে আহিব পাৰিলে? সেইটোতো এতিয়া মই নাই সোধা। ঠিক আছে বাৰু, যি নহওক আচলতে কি হয়, ইমান দিনৰ মূৰত ঘৰখনত ওলাইছে। আচলতে আমাৰ বাইদেউগৰাকীও আচলতে নিজৰ স্বামী যিহেতু ঘৰত নথকা হৈছিলে, বহুত দিন হেৰাই আহিছিলে, তো আজি ঘৰত ওলাইছিলে। আপোনাৰতো বহুতেই ভাল লাগিছে বাৰু, মই বুজি পাইছোঁ। আৰু যি নহওক এই ঘটনাখিনিৰ কাৰণে মই এইটো কাৰণে আচলতে মোৰ চেনেলৰ যোগেদি জনাব বিচাৰিছোঁ, যিকোনো লোকে বাহিৰত ফুৰিবলৈ গ'লে 1 নম্বৰ কথা প্ৰথমতে নিজৰ হাতত মানে তথ্যখিনি অলপ ভাল ধৰণে জানিলে ভাল হয় ক'ৰবাত ওলাই যোৱাৰ সময়ত। আৰু চবতকৈ ডাঙৰ কথা মোবাইলটো, আজিৰ যুগত মোবাইলটো মেইন। মোবাইলটো যদি হাতত থকা হ'লে নিশ্চয় এইখিনি প্ৰব্লেম নহ'লগৈ হ'ল। মোবাইলটো কেনেবাকৈ বেগত গুচি গ'লগৈ বুলি কৈছে, সেইখিনি এটা খুব ডাঙৰ কথা হয়। তো সেনেকুৱা হ'ব নালাগে। আচলতে মই আহিছোঁ ৰাস্তাতে শুনিলোঁ কথাখিনি যে এনেকৈ মানুহজন ঘূৰি আহিলে বুলি। মই আপোনাক বাৰু আগতে লগ পোৱা নাই, এনেইতো দেখাটো দেখিছোঁ, কথা হোৱা নাই। তো মই ভাবিলোঁ যদিহে তেনেকুৱা হৈছে আহি পালেহে অলপ আকৌ মানুহজনৰ লগত অলপ কথা পাতিলোঁ। তেওঁ একচুৱেলি কথা পাতিবলৈ মন কৰা নাই, বেয়াও লাগিছে চাগে আপোনালোকৰ ওচৰতে। আপোনাৰ এতিয়া বৰ্তমান ল'ৰা ছোৱালী কেইটা আছে? কিমান বয়স হ'ল? ডাঙৰটো 10 বছৰ হৈছে, সৰু 7 বছৰ হৈছে। আপোনাৰ মা ঘৰ ক'ত আছে? নামচাই। এতিয়া মানে আপুনিও বহুত কষ্ট কৰিছে। এতিয়া প্ৰশাসনক জনালে নাই, আহি পালে বুলি প্ৰশাসনক জনালে? আপুনি জনাই দিব সোনকালে, জনাই দিব। যিহেতু তেওঁলোকেও কিবা কিবি কৰি আছে চাগে, সেইটো জনাই দিব। প্ৰশাসনক জনাই দিলে ভাল পাব। ঠিক আছে বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো চাব, চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই মোৰ পেজখন ফ'ল' কৰি দিব, আৰু যদিহে ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।